উত্তৰ অসমৰ প্ৰত্যেকগৰাকী জনাদনলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে কেন্দ্ৰীয় অনুষ্ঠান প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 50,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ সৰ্বমুঠ 650 কোটি টকাৰ ব্যয় কৰিলে চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ইতিমধ্যে অসমৰ 50,000 দুখীয়াসকলক প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ। লগতে যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। তো চৰকাৰৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰে 3,88,000 দুখীয়াক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনালোকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 কোটি টকা সোমাই যাব। তো যিসকল মানুহে চৰকাৰী ঘৰ আবেদন কৰিছিল কিন্তু এতিয়ালৈকে টকা পোৱা নাই সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো চৰকাৰৰ ঘোষণা অনুযায়ী আগন্তুক বাজেটৰ সময়তেই কিন্তু লাভ কৰিব 3,88,000 দুখীয়াসকলে চৰকাৰী ঘৰৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে ইতিমধ্যে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে জননী সুৰক্ষা যোজনা। তো ভাৰত চৰকাৰে মহিলাসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে জননী সুৰক্ষা যোজনা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তাৰপিছত লিখা আছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেণ্ট এট দ্য টাইম অফ ডেলিভাৰী এণ্ড লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথিন ফাইনেন্সিয়েল এছিষ্টেন্স অফ 700। তো যিসকল মহিলা গাঁও অঞ্চলত বসবাস কৰে লগতে গৰ্ভৱতী সেইসকল মহিলাই এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে 700 কোটি টকা লাভ কৰিব। যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাই ইতিমধ্যে নিজৰ বেংক একাউণ্টত লাভ কৰিছে 700 কোটি টকা। তাৰপিছত লিখা আছে অল দোজ আৰবান উমেন লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ 600 বাই দ্য গভাৰ্ণমেণ্ট। তো যিসকল মহিলাই চহৰ অঞ্চলত বসবাস কৰে আৰু গৰ্ভৱতী সেইসকল মহিলাই যদি জননী সুৰক্ষা যোজনা আঁচনিত আবেদন কৰে তেন্তে 600 কোটি টকা এইখন আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব। তো আপোনালোকে যদি জননী সুৰক্ষা যোজনা আঁচনিৰ সুবিধা পোৱা নাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ জননী সুৰক্ষা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে এপাৰ্ট ফ্ৰম দিছ 400 উইল বি প্ৰভাইডেড দ্য আশা ইন ৰুৰেল এৰিয়াছ and 300 will be provided in urban areas as assistance for delivery incentive। তো ইয়াতে কোৱা অনুযায়ী জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত মহিলাসকলৰ উপৰিও আশাসকলেও লাভ কৰিব আৰ্থিক সাহায্য। তো ইয়াতে কোৱা অনুযায়ী যিসকল আশা বাইদেৱে চহৰ অঞ্চলত বসবাস কৰে সেইসকলক 300 কোটি টকা ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। লগতে যিসকল আশা বাইদেউ গাঁও অঞ্চলত বসবাস কৰে সেইসকল আশা বাইদেৱে এইখন আঁচনিৰ জৰিয়তে 400 কোটি টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি
ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে পশুধনৰ হাঁহ কুকুৰাৰ মেলা 2025 10, 11 আৰু 12 জানুৱাৰী 2025। অসম চৰকাৰে পশুধন আৰু হাঁহ কুকুৰাৰ মেলা পাতিছে আৰু ইয়াৰ বাবে 10, 11 আৰু 12 জানুৱাৰী তাৰিখটো ধাৰ্য কৰিছে। তো আজি হ'ল 12 জানুৱাৰী। আজি পশুধন আৰু হাঁহ কুকুৰাৰ মেলাৰ অন্তিম তাৰিখ। তো আপোনালোকে যদি নিজৰ ঘৰত হাঁহ কুকুৰা গৰু ছাগলী আদি পালন কৰে তেন্তে এইখন মেলাত আপোনালোকে আজি অংশগ্ৰহণ কৰিব পাৰে। আজি কিন্তু মেলাখনৰ অন্তিম দিন। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো অসম চৰকাৰে কেবিনেট বৈঠকত আধাৰ কাৰ্ড লৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমত আধাৰ কাৰ্ডৰ নাম ভৰ্তিৰ SOP। অসমত আধাৰ আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন SOP ৰূপায়ণৰ প্ৰস্তাৱনাৰ অনুমোদন জনাইছে। তাৰপিছত লিখা আছে SOPৰ মুখ্য উদ্দেশ্য। তো আপোনালোকে যদি এতিয়াৰ পৰা আধাৰ কাৰ্ড বনাব বিচাৰে তেন্তে মানিব লাগিব এইকেইখন গুৰুত্বপূৰ্ণ নিয়ম। অসম চৰকাৰে লৈ আহিছে আধাৰ কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ SOP। তো কি SOP আহিছে সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰ লিখা আছে SOP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ নডেল ডিপাৰ্টমেণ্ট হ'ব। 2 নম্বৰত কৈছে ৰাজ্য চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তি 45 দিনৰ ভিতৰত সেইসমূহ UIDAI লৈ অনলাইন যোগে প্ৰেৰণ কৰিব। তাৰপিছত 3 নম্বৰত কৈছে অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নাম ভৰ্তিৰ প্ৰমাণীকৰণ তদাৰক কৰিব, আনহাতে চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব। 4 নম্বৰত কৈছে চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত NRCৰ বাবে আবেদন কৰিছে নে নাই তাক নিশ্চিত কৰিব লাগিব। তাৰপিছত 5 নম্বৰত কৈছে পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বসবাস কৰে নে নাই তাৰ পৰীক্ষা কৰিব লাগিব। তাৰপিছত একেবাৰে শেষত কৈছে ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে NRCৰ আবেদনৰ প্ৰয়োজনীয়তাৰ প্ৰযোজ্য নহ'ব। তেতিয়াৰ পৰা আপোনালোকে যদি আধাৰ কাৰ্ড বনাব বিচাৰে তেন্তে মানিব লাগিব এইকেইখন গুৰুত্বপূৰ্ণ SOP। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।